এই মুহূৰ্তত আহি পৰিছে আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। প্ৰত্যেক দিনৰ গুৰুত্বপূৰ্ণ খবৰ চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কমেণ্ট কৰি দিব। আজিৰ দিনটোৰ প্ৰথমটো খবৰ হৈছে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত গুৱাহাটী উত্তৰ গুৱাহাটীৰ দলঙৰ টোল গেটত ট্ৰাক বাছৰ বাদে কোনো বাহনৰ পৰা লোৱা নহয় টোল টেক্স। এইটো 6 মাহৰ আগৰ ঘোষণা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে কলীয়া ভোমোৰা সেতুত পুনৰ দুৰ্ঘটনা। ৰেলিঙৰ খুঁটাত খুন্দা মালবাহী কণ্টেইনাৰৰ। কলীয়া ভোমোৰা পুৰণি সেতুত পুৱা সংঘটিত হয় এই দুৰ্ঘটনাটো। 4চকীয়া বাহন কঢ়িয়াই আনিছিল কণ্টেইনাৰখনে। দলঙৰ ৰেলিঙৰ খুঁটাত খুন্দিয়াই ওলমি থাকিল কণ্টেইনাৰখন। কথমপি প্ৰাণ ৰক্ষা কণ্টেইনাৰখনৰ চালকৰ। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে আজি মুখ্যমন্ত্ৰীৰ এটিকলি দুটিপাত আঁচনিৰ শুভাৰম্ভণি। তিনিচুকীয়াৰ ডুমডুমাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব এই আঁচনিৰ। চাহ শ্ৰমিক কৰ্মচাৰীয়ে পাব 5,000 টকাকৈ এককালীন বিত্তীয় সাহায্য। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে 14 ফেব্ৰুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতু উদ্বোধন কৰিব। IIM গুৱাহাটী কেম্পাছৰ শুভাৰম্ভণি কৰিব। 100খন ইলেক্ট্ৰনিক বাছ মুকলি কৰিব। খানাপাৰাত বুথ সন্মিলনত অংশগ্ৰহণ কৰিব। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে আগন্তুক নিৰ্বাচনৰ বাবে তৎপৰ বিজেপি। পৰামৰ্শ গ্ৰহণৰ বাবে ভিডিঅ' ভান মুকলি। 75খন বাহন মুকলি কৰা হৈছে সমগ্ৰ ৰাজ্যজুৰি। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে ভাৰতীয় টেষ্ট দলত স্থান লাভ অসম কন্যা উমা চেত্ৰীৰ। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট মেচ খেলিব উমাই। আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ বিজেপি দলত যোগদান। প্ৰধানমন্ত্ৰী ডাঙৰীয়া 14 ফেব্ৰুৱাৰীত গুৱাহাটীলৈ আহিব। তেখেতে ৰাতিপুৱাই গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত আমি নিৰ্মাণ কৰা কুমাৰ ভাস্কৰ বৰ্মা সেতুৰ উদ্বোধন কৰিব। তাৰ পিছত তেখেতে তাতেই এটা অনুষ্ঠানত ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্টৰ গুৱাহাটী যিটো আমাৰ গুৱাহাটীত হ'বলগীয়া যিটো কেম্পাছ, যিটো বৰ্তমান ক্লাছ এটা টেম্পৰাৰী কেম্পাছৰ পৰা হ'ব, তাক তেখেতে উদ্বোধন কৰিব। আৰু সিদিনাখনে মোদী ডাঙৰীয়াই গুৱাহাটী আৰু অসমৰ কাৰণে 100খন ইলেক্ট্ৰনিক বাছ ভাৰত চৰকাৰৰ পৰা আমাক তেখেতে আগবঢ়াব। সেই অনুষ্ঠান সামৰণি মৰাৰ পিছত যিহেতু তাত ৰাজহুৱা মিটিং নহয়, তেখেত খানাপাৰালৈ আহিব আৰু খানাপাৰাৰ এই ফিল্ডত বিজেপিৰ বুথ কমিটিসকলৰ সভাপতি বা আমি যাক পালক বুলি কওঁ বা আমি যাক BLA বুলি কওঁ, এই ধৰণে আমাৰ 3জনকৈ এটা বুথত বিষয়ববীয়া থাকে। সেই 3গৰাকী বিষয়ববীয়া আমাৰ ইয়ালৈকে আহিব। 25,000 আমাৰ বুথ আছে, গতিকে 75,000 বিষয়ববীয়া খানাপাৰা ফিল্ডত গোট খাব। আৰু যিহেতু মোদী ডাঙৰীয়া ইমান দিনে চৰকাৰী কাৰ্যসূচীত আহিছিল, 14 ফেব্ৰুৱাৰীৰ সভাখন ৰাজনৈতিক হ'ব আৰু তেখেতে আমাৰ বুথৰ সভাপতি বা পালক বা BLA সকলক তেওঁ সম্বোধন কৰিব। ইতিমধ্যে আমি তাৰ প্ৰস্তুতিও আৰম্ভ কৰিছোঁ। তাৰ পিছত সম্ভাৱনা আছে, এইটো এতিয়ালৈকে কনফাৰ্ম হোৱা নাই, যে হয়তো মোদী ডাঙৰীয়া ডিব্ৰুগড়লৈকেও যাব পাৰে। এই গোটেই কাৰ্যসূচীখিনি অহা 4-5 দিনত আহিব। আহিলে আপোনালোকক ডিটেইলছ আমি জনাব।